এজন সমাজকৰ্মী, অভিযন্তা, শিক্ষা সংস্কাৰক সোণম ৱাংচুক ডাঙৰীয়া, তেখেতক হয়তো সকলোৱে চিনি পায়েই। তেখেতৰ আজি 17 দিনত ভৰি দিছে, একো এটা খোৱা নাই। তেখেত CJP প্ৰাৰ্থী নহয়, তেখেতে দেশৰ হকে ওলাই আহিছে। দেশখনৰ যি অৱস্থা হৈছে বা শিক্ষা ব্যৱস্থাৰ যোনটো অৱস্থা হৈছে, সেইকাৰণে তেখেত ওলাই আহিছে আমাৰ মাজলৈ। আজি 16-17 দিন ধৰি তেখেত অন্নখনত বহি আছে, একো খোৱা নাই, অকল আমাৰ দেশখনৰ কাৰণে। তেখেতৰ খোৱা নাই, অকল আমাৰ দেশখনৰ কাৰণে। তেখেতৰ কথা উদ্দেশ্যি মই এই ভিডিঅ'টো বনাইছোঁ। কিন্তু আজি 16-17 দিনত তেখেতক শাসক পক্ষৰ কোনো মানুহে খবৰ ল'বলৈ নাহিল। বাকী সকলো আহিল, কোনো নাহিল, অকল শাসক পক্ষ। ৱাংচুক ডাঙৰীয়াৰ কাৰণে #we support সোণম ৱাংচুক বুলি লিখি এবাৰ কমেণ্ট বক্সত দিব, যোনে যিমান পাৰে, যাতে এই ধৰ্ণাটো অথলে নাযাওক। ধন্যবাদ। জয় আসন, জয় জুবিন দা।